যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই এক অকপতে স্বীকাৰ কৰোঁ যে তাই যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু মই ভাবোঁ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয় আৰু 21 চনত মই যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিলোঁ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এখন বিশ্ববিদ্যালয়ৰ মিটিঙলৈ যাওঁতে যিখন ফটো সামাজিক মাধ্যমত প্ৰকাশ পাই আছে সেই ফটোখন যিদিনাখন উঠিছিলোঁ সেইদিনাখন কিন্তু যুৱতীগৰাকীক মই চিনি নাপাওঁ তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীৰ লগত মোৰ চিনা পৰিচয় হৈছে আমি প্ৰেমৰ সম্পৰ্কত আছোঁ এই কথাটো সত্য যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাত সৃষ্টি হোৱাৰ পাছত লাহে লাহে সেই সংঘাতটো বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে 6 মাহ ধৰি মোৰ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁ যিখিনি কথা কৈছে মোৰ ঘৰৰ মানুহৰ লগত কথা বতৰা আটাইখিনি কথাই সত্য তেওঁ মোৰ মাৰ লগতো কথা পাতিছে আৰু তেখেতে যিখিনি কথা কৈছে মই এই কথাখিনি অকপতে স্বীকাৰ কৰিছোঁ আৰু এবছৰৰ পৰা যিটো সংঘাত হৈছে সেই সংঘাতটো আচলতে সঁচা আৰু 6 মাহ ধৰি যুৱতীগৰাকীয়ে কোৱাৰ দৰে যি ধৰণৰ যোগাযোগ নাছিল মোৰ 6 মাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল আৰু এই বিষয়টোৰ পৰা আচলতে আঁতৰি হোৱা হৈছিল আৰু হঠাৎ 6 মাহৰ পাছত এইদৰে গোটেই কথাখিনি বিস্ফোৰক যিখিনি কথা আনিলে বা অভিযোগ আনিলে এই কথাখিনিক লৈ মই আচৰিত হৈছোঁ মই চিন্তিত হৈছোঁ আৰু মই এটা কথা কৈছোঁ যে প্ৰেমটো হৈছে এটা বিশ্বাসত বিচ্ছেদ থাকিব পাৰে কিন্তু সেই বিশ্বাস বা সেই বিচ্ছেদক লৈ আমি ব্যক্তিগত পৰ্যায়ৰ গোটেই কথা বতৰাবিলাক সামাজিকভাৱে কেনেদৰে আগবঢ়াই লৈ যাম সেই কথা বতৰাখিনি আচলতে মই নাজানো আৰু হয়তো শংকৰজ্যোতি বৰুৱা মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোহোৱা হ'লে এই বিষয়বিলাক ইমান নাপালেহেঁতেন যিহেতু মোৰ গাত সামাজিক দায়বদ্ধতা আছে তাৰ কাৰণে গোটেই বিষয়বিলাক ৰাইজে সক্ৰিয় হৈছে গতিকে মই সেই বিষয়ত বেয়া পোৱা নাই কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে যেতিয়াই যুৱতীগৰাকীয়ে এইবোৰ অভিযোগ আনিছে অভিযোগ অনাৰ পিছত তেখেতে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ কপি মই যেতিয়া ফেচবুক বা আন মাধ্যমত পাইছোঁ মই লগে লগে ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু তেওঁ এজাহাৰত যিবোৰ কথা উত্থাপন কৰিছে সেই কথাবোৰৰ সন্দৰ্ভত মই যুক্তি সহকাৰে ন্যায়ালয়ত মোৰ কথাবিলাক কৈছোঁ আৰু 6 তাৰিখে যুৱতীগৰাকীয়ে এজাহাৰ দিছিল আৰু মই 7 তাৰিখৰ দিনাখনে মোক কোৰ্টে অগ্ৰিম জামিন দিছে শনিবাৰ দিনাখন মানুহে জানিব লাগে কি তেখেতসকলে যাক ৰাম নমু কৰি আছে তেখেত আচলতে নমুৰ যোগ্য নহয় কাৰণ তেখেতৰ মুখাখন খোল খাব লাগে ফাৰ্ষ্ট অফ অল তেখেতৰ মুখ খোল খাব লাগে আৰু শংকৰজ্যোতি বৰুৱাৰ মুখাখন খোল খোৱাৰ এইটোৱেই এটা লাষ্ট এটা চান্স কাৰণ কয় ন 100 গৰু মৰিলে বাঘৰো মৰণ মই এজন মানুহক কৈছোঁ যিজন মানুহক মই যোৱা 4 বছৰৰ পৰা বহুত ক্ল'জলি এজ এ বয়ফ্ৰেণ্ড এজ এ পাৰ্টনাৰ এজ এ আপোনালোকে যি ভাবে পাইছোঁ 4 বছৰ মই মোৰ ঘৰৰ ফেমিলিয়ে তেখেতক পাইছে মোৰ ঘৰৰ লগত তেখেত বহুত ভাল মানে বহুতেই ভাল কোনো মানুহক মই ভয় নকৰোঁ তেখেতক কোনোবাই ছাপোৰ্ট কৰিছে তেখেতৰ লগত বহুত ডাঙৰ বহুত কোনোবা মানুহৰ হাত আছে মই জানো কোন আছে কাৰণ 4 বছৰ মই তেখেতৰ লগত থাকিলোঁ তেখেতে মোক বহুত কথা কৈছেও তেখেতে কেনেকৈ কি কৰে তেওঁ ভিতৰুৱা কাৰ লগত কিমান দীঘল হাত আছে মই চব জানো গতিকে মই কাৰোলৈ ভয় নকৰোঁ কাৰণ এখন যুদ্ধত মই নামিছোঁ মোক জাষ্টিচ লাগিবই আৰু মোৰ লগতে মোৰ পৰিয়ালটোৱে বহুত বেয়াকৈ চাফাৰ কৰি আছে মই ডাঠি ক'ব পাৰিম কি তেখেতে প্ৰতিটো খোজ তেখেতে আগবঢ়াইছে মোৰ ঘৰৰ লগত কথা পাতা মোৰ ঘৰত যোৱা মোৰ সম্পূৰ্ণ খৰচ উঠোৱা মোৰ ঘৰত গৈ পেলাই মোৰ মা দেউতাক নিজৰ মা দেউতা কৰা মোৰ মা দেউতাৰ আগত গৈ পেলাই তাইক বিয়া পাতিম তাইৰ লগত তাইৰ দায়িত্ব মোৰ তাই বহুত ভাল ছোৱালী তাই পঢ়া শুনা কৰিব তাই আপোনালোকে টেনশ্যন ল'ব নালাগে তাই পঢ়া শেষ হ'লে মই ঘৰত মোৰ মা দেউতাহঁতক পঠাই দিম ইভেন তাৰ মাকে মোৰ লগত কথা পাতে তাৰ মাকৰ লগত মই ফাৰ্ষ্ট বোলে গাৰ্লফ্ৰেণ্ড তাৰ লাইফৰ যাৰ লগত সি মাকৰ লগত কথা পাতাই দিছে বৌয়েকৰ লগত কথা পাতাই দিছে তাৰ মাকে কেতিয়াও মিছা কথা নকয় মই গম পোৱা মতে তেখেতে 2 বছৰৰ পৰাই বেলেগ এগৰাকী কণ্ঠশিল্পীৰ লগত সম্পৰ্ক চলাই আছিলে মই যিটো শুনিলোঁ যদি 2 বছৰৰ পৰাই চলাই আছিলে মোৰ লগততো আজি 3.5 বছৰ 4 বছৰ হ'ল তেখেতে মোৰ ঘৰত লাষ্ট এইটো ইয়াৰৰ জানুৱাৰী 2 তাৰিখে মোৰ ঘৰত গৈ থাকি বিহু খানা খাই আহিছে বিহুৰ কাৰণে তেখেত মোৰ ঘৰত গৈছিলে জানুৱাৰী 11 ফেব্ৰুৱাৰীত আমাৰ এনিভাৰ্চাৰী আছিলে মই তেখেতৰ ফ্লেটত গৈছোঁ মোৰ ৰুমমেটৰ লগত মোৰ ৰুমমেট গৈছে মই কেতিয়াও মিছা কথা নকওঁ মোৰ ৰুমমেট গৈছে তেখেতে CCTV ফুটেজ পাব ফুৰাবলৈ নিছিলে নেকি কেতিয়াবা ফুৰিব নিছে তেখেতে মোক শ্বিলং লৈ গৈছে তেখেতে মোক দিল্লী লৈ গৈছে ফুৰাবৰ কাৰণে আৰু গুৱাহাটীততো ফুৰা হয়েই ৰাতি দামী উপহাৰ তেখেতে মোক মোৰ বাৰ্থডেত দিছে গিফ্টছ এণ্ড অল মোৰ ৰুমমেটৰ থ্ৰুদি আছে চব প্ৰুফ আছে মোৰ ওচৰত তেখেতে কেনেকৈ লাষ্ট মোৰ বাৰ্থডেত তেখেতে ৰুমমেটৰ লগত মিলি পেলাই প্লেন কৰিছে কিবা কৰিছে তেখেতে দিছে দামী উপহাৰ দিছে মোক তেখেতে মোক ধমকিও দিছে যদি পুলিচ যায় মই এইটো কথা মই ক'ম যদি পুলিচ যায় তেখেতৰ ৰুমত ৰাইফল পাব ফ্লেটত এতিয়া কিবা ৰাইফল দেখুৱাই ভাবোঁ মোক ধমকি দিছে তেখেতে মাৰি পেলাম তই চিনি পোৱা নাই কোন হয় কোন বাপেৰৰ লগত পাংগা লৈছ তেখেতে বহুত পাৱাৰ বহুত মিছ ইউজ কৰিছে মই ৰাইফল সেই সময়তে উলিয়াই হয় তাত কি আছে নাছে মই নাজানো কিন্তু ৰাইফল ওলাই তেখেতে মোক ধমকি দিছে ইমান মানে মই
বহুত ইম'চনেল হৈ তেখেতৰ ওচৰত গৈছিলোঁ, কাৰণ মোৰ ফেমিলিৰ লগত তেখেত ইমান বেছি এটেচ, মোৰ মা দেউতাই তেখেতৰ ল'ৰা বুলি ভাবিছিল। মই কেতিয়াও ভবা নাছিলোঁ তেওঁ মোৰ লগত এনেকুৱা এটা কৰি তেখেতে, কাৰণ তেখেতৰ একো শংকৰৰ যিটো বিষয়বস্তু কিবা যৌন নিৰ্যাতন, সেইটো এটা অভিযোগ, সেইটো আদালতত কেছ চলি আছে। এতিয়া যদি কোনোবা জাতীয় সংগঠনৰ নেতা নতুনকৈ জাজ হৈছে মই নাজানো, জাজ হ'ব লাগিব, তেওঁলোকেতো ৰায় দিয়ে দিলে সি যৌন নিৰ্যাতন কৰিছে বুলি। আদালতৰ বিষয় বিচাৰাধীন এটা বস্তু কোনোবাই ক'ব, আদালতে ৰায় নিদিয়াকৈ কোনোবাই ক'ব পাৰিব নেকি কোন দোষী কোন নিৰ্দোষী? তেওঁলোক জাজ নেকি? যিকেইজনে ডিঙিৰ শিৰ ফুলাই ফুলাই কথাবিলাক কৈ আছে তেওঁলোক জাজ নেকি? মোৰ প্ৰশ্নটো সেইটো। তেওঁলোকে দিব পাৰিব নেকি ৰায়? তেওঁলোকে ৰায় দিব নোৱাৰে। আৰু এইবিলাক আমি এজন খিলঞ্জীয়াৰ পক্ষত আছোঁ আৰু আমি থাকিম। কোনোবা সংগঠন থাকিব নাথাকিব, কোনোবা গণভিত্তি নথকা সংগঠন থাকিব নাথাকিব, তাৰ লগত আমাৰ কোনো ধৰণৰ বিচাৰ্য বিষয়বস্তু নহয় বিলাচী থানাৰ কাৰণে। আৰু বিলাচী থানাই এই ক্ষেত্ৰত আগুৱাই যাব, আৰু আমি আমাৰ স্থিতিত অটল আছোঁ। আমি অদয়, আমি অজেয়। সেইটোতো আমি জানোৱেই, শংকৰজ্যোতি ষড়যন্ত্ৰৰ বলি হৈছে বা এজন খিলঞ্জীয়া ল'ৰা ষড়যন্ত্ৰৰ বলি হৈছে। কিন্তু কথাটো হৈছে কি, অনাগত দিনত জাতি ৰক্ষাৰ এই সংগ্ৰামখন নিজৰ এইটো বুজাবৰ কাৰণে, মনৰ কথাবিলাক বুজাবৰ কাৰণে ভিডিঅ' বনাই আছিলোঁ, 4টা বনাইছিলোঁ। এইটো আপলোড দিওঁতে এটা এনে হ'ল, কিন্তু লাষ্টত এটা মিষ্টেকলি মানে গুচি গ'ল। আৰু বাকী এটা যোনটো লাষ্টত পাইছে আপোনাহঁতে, সেইটো মই ক্ষমা বিচাৰি আছিলোঁ চবৰ পৰা যদি ভুল বুজিছে। মই এইটোৱে ক'ব বিচাৰিছিলোঁ, মই পাৰ্চনেলি কাকো এটেক কৰা নাই, বাছ কেনেকৈ ভুল বুজিছে চবে এইটো গম পোৱা নাই। সেইকাৰণে যদিও বুজিছে, মোৰ মুখৰ পৰা পেনিকৰ সময়ত যি ওলালে সেইটো কাৰণে যদি ভুলো বুজিছে, তথাপিও মই ক্ষমা বিচাৰি আছিলোঁ চবৰ পৰা। মই দিলোঁ আৰু এইটো এজাহাৰটো, এইটোত আছে মানে নাই, এইটোতো মই এজাহাৰতো দিয়া নাই। এতিয়া যি হ'ব, আমাৰ লিগেল এডভাইচাৰ একচুৱেলি আমাক মানা কৰি থৈছে একো কমেণ্ট পাছ কৰিবৰ কাৰণে। বাকী আপুনি আপডেটটো পায়ে থাকিব ন, এনেকৈ কি কেছৰ চব পুলিচৰ ওচৰত আছে, তেহেঁতি যি কৰিব তেহেঁতি কৰিব। আৰু তাৰ কৰা এনে মই যাৰ ষ্ট্ৰেছ কৰি কৈছিলোঁ, তেহেঁতৰ একো মানে এনেকুৱা খবৰটো পোৱা নাই। কিন্তু মানে বাকী চাব, আৰু পুলিচৰ ওপৰত মোক ট্ৰাষ্ট আছে। কেনেকৈ নাই, মই কাকো গালি পৰা নাই। মোৰ ভাইটিক মাৰি আছিলে, সেইটো পেনিকৰ সময়ত ওলাই গ'ল আৰু মোৰ মুখৰ পৰা। কিন্তু মানে মই সেইটো কাৰণে মই চবক চৰি বুলি কৈছোঁ কি নিজৰ ওপৰত পাৰ্চনেলি নল'ব প্লিজ। মানে মই সেইটো পেনিক সময়ত ওলাই গ'ল মোৰ মুখৰ পৰা। মানে ডিলিট কৰিবলগীয়া হ'ল, একচুৱেলি মই বনাইছিলোঁ, এইটো মাফি খোজা ভিডিঅ'ই আছিলে, চব 4টাই এইটো আছিলে। মই যোনটো ভাল বুলি ভাবিলোঁ সেইটো লাষ্টত আপলোড কৰিলোঁ। এইটো হৈ গ'ল চাগে, আপোনাৰ হেতি কোনোবা পাই গৈছিলে, সেইকাৰণে এইটো ভাইৰেল হৈ গ'ল, নহ'লে মই ডিলিট কৰিছিলোঁ। আৰু মই এইটো শান্তি কৰিব বিচাৰোঁ। মই কওঁ মানে এইটো মই পাৰ্চনেলি কাকো এটেক কৰা নাই, মই নিজে কিবা বস্তু লৈ পিনি যুঁজি আছোঁ ন আমি, সেইটোত মই মোৰ গোটেই आई विल टॉक इन हिंदी। मेरा पूरा दिमाग उस साइड जा रहा है अभी कि क्या होगा क्या नहीं होगा। इट्स अबाउट आवर ब्रेड एंड रोटी, राइट, कि हम कैसे चलेंगे, कैसे क्या करेंगे, हमारा दिमाग वहाँ है। मैं इसको कभी कम्युनिटी के हिसाब से बनाना नहीं चाहती थी, कभी भी नहीं बनाना चाहती थी। नहीं पता ये कैसे मैनिपुलेट हुआ, कैसे ये ऐसा हो गया कि मैंने किसी कम्युनिटी को बोला है, लेकिन मैंने कोई शब्द यूज़ नहीं किया है। वीडियो वायरल हुआ है, आप सबके पास है, आप लोग एक बार चेक कर लो, आप देखोगे आपको खुद पता चलेगा कि ऐसा कुछ नहीं है। बाकी थैंक यू। बस बंध करक और एबोर मैं पलिटिकल लाइन एकेबारे निबिचारों, प्लिज बंध करक। थैंक यू।